নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি লৈ আহিছোঁ আপোনালোকৰ সন্মুখত এক নতুন আপডেট SSC টিনোগ্ৰাফী ৰিকুৱাৰমেণ্ট 2026 আৰু এইটো আহি গৈছে SSCৰ আণ্ডাৰত, মানে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আহি গৈছে আৰু ইয়াত 731 পোষ্ট মানে ভেকেঞ্চি আহি গৈছে। তো ইয়াৰ বাবে আবেদন কৰিবলৈ যিটো লাষ্ট ডেট, এপ্লাই ডেট, কি বস্তু লাগিব, নথিপত্ৰ ডকুমেণ্ট লাগিব, এই সকলোবোৰ চোৱাৰ কাৰণে এই ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। আৰু যদি আপুনি এই ভিডিঅ'টো ইউটিউবৰ পৰা দেখি আছে তেনেহ'লে ভিডিঅ'টোক এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব দিব, আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে এটা পেজটোক ফ'ল' কৰি দিব। ধন্যবাদ। তো আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিম। প্রথমে দিয়া আছে যে SSC টিনোগ্রাফি রিকোয়ারমেন্ট ডিটেইলসবোৰ দিয়া আছে। ইয়াৰ নাম হৈছে নেম অফ দ্য এক্সাম হৈছে টিনোগ্ৰাফি গ্ৰেড C এণ্ড গ্ৰেড D এক্সামিনেশ্যন 2026 আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট হৈছে 731 আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন যিটো কণ্ডাক্ট কৰাব সেইটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন মানে SSCৰ আণ্ডাৰত। আৰু ইয়াৰ হেল্পলাইন নম্বৰটো দিয়া আছে, যদি লাগে দৰকাৰ হয় তেনেহ'লে আপুনি চাই ল'ব পাৰিব। তাৰপিছত দিয়া আছে ৰিলেটেড ট্ৰান্সলেটৰ ৰিকমেণ্ড মানে কি লাগিব নথিপত্ৰ নেক্সটত দেখুৱাই দি আছো। তাৰপিছত দিয়া আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC টিনোগ্ৰাফি ৰিকুৱাৰমেণ্ট এজ লিমিটটো দিয়া আছে গ্ৰেড চিৰ বাবে টিনোগ্ৰাফাৰ গ্ৰেড চিৰ বাবে দিয়া আছে কেণ্ডিডেট মাষ্ট বি বিটুইন 18 এণ্ড 30 মানে কেণ্ডিডেটটোৰ বয়স 18ৰ পৰা 30ৰ ভিতৰত হ'ব লাগিব আৰু এজ 1 তাৰিখ 8 মাহ 2026 পৰা 1 তাৰিখ 8 মাহ 2028 তাৰমানে এজটো 1 তাৰিখ আগষ্টৰ 1 তাৰিখত এইটো এজ হ'ব লাগিব 18 পৰা 23ৰ ভিতৰত। তাৰপিছত দিয়া আছে যে কেণ্ডিডেট নট বৰ্ন বিফোৰ 2/8/1996 not later than 1/8/2028 are eligible, মাত্ৰ এই দুটাৰ ভিতৰতে মানুহ এলিজিবল আছে। তাৰপিছত দিয়া আছে এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC STৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া আছে 5 ইয়াৰ্ছ, OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া আছে 3 ইয়াৰ্ছ। তাৰপিছত PWD if reserved 10 years and then PWBD OBC 13 years, PWBD SC ST 15 years. Education qualification candidate must have 12 pass unit 12 pass হ'ব লাগিব, নহ'লে গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰপিছত application fee category wise application fee is under ER general EWS OBC ৰ কাৰণে 100, SC ST PWBD 0 fee can be paid only through in UPI DP। তাৰপিছত তোমাৰ সাবজেক্টসমূহ দিয়া আছে যে পার্ট 1 2 3 দিয়া আছে সাবজেক্ট জেনারেল ইন্টেলিজেন্স এন্ড রিজনিং দিয়া আছে। তাৰপিছত দিয়া আছে জেনারেল অ্যাওয়ারনেস, তাৰপিছত দিয়া আছে ইংলিশ ল্যাঙ্গুয়েজ এন্ড কম্প্ৰেনহেনশন দিয়া আছে। জেনারেল ইন্টেলিজেন্সৰ বাবে নাম্বাৰ অফ কোৱেশ্চন 50, জেনারেল অ্যাওয়ারনেসৰ কাৰণে 50 আৰু ইংলিশ ল্যাঙ্গুয়েজ এন্ড কম্প্ৰেনহেনশন বাবে দিয়া আছে 100। টোটাল মার্ক দিয়া আছে 50 50 100 আৰু টোটাল ডিউরেশন দিয়া আছে 2 hour with sectional timer and 30 minutes each part of part 1 2 and 60 minutes for the part 3। তার মানে প্রথমত part 1 2 কারণে দিয়া আছে 30 মিনিট আর নেক্সট কারণে দিয়া আছে 60 মিনিট মানে 1 ঘন্টা। তাৰপিছত দিয়া আছে যে টাইপ অফ কোশ্চেন হ'ব, কোশ্চেন পেপাৰ উইল বি অবজেক্টিভ টাইপ অফ কোশ্চেন মানে হৈছে MCQ। তাৰপিছত দিয়া আছে মিডিয়াম, দ্য কোশ্চেন উইল বি সেন্ট ইন বোথ ইংলিছ এণ্ড হিন্দী মানে ইংলিছ আৰু হিন্দী দুয়োটা ভাষাতে কোশ্চেন পেপাৰ থাকিব। এক্সাম চেণ্টাৰসমূহ দিয়া আছে ইটানগৰ, গুৱাহাটী, ডিব্ৰুগড়, শ্বিলং, আইজল, কোহিমা, আগৰতলা, যোৰহাট, ডিমপুৰ, উখৰুল। তাৰপিছত দিয়া আছে নেগেটিভ মাৰ্কিং, দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং অফ 0.25 মানে এটা কোশ্চেন ৰং কৰিলে 1 মাৰ্কৰ পৰা 1/4 মাৰ্কৰ
কিন্তু মানে ৰিডাকশ্যন হৈ যাব, কমাই দিয়া হ'ব। তাৰপিছত দিয়া আছে নৰ্মেলাইজেশ্যন অফ মাৰ্ক স্কোৰ্ড বাই দি candidate in computer based examination পৰীক্ষাটো কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, কম্পিউটাৰত দিব লাগিব, কণ্ডাক্ট মাল্টি শিফ্ট মানে মৰ্নিং শিফ্ট, আফটাৰনুন শিফ্ট, ইভিনিং শিফ্ট এনেকৈ শিফ্টত পৰীক্ষা হ'ব। তাৰপিছত দিয়া আছে পোষ্ট ৱাইজ লেংগুৱেজ অফ স্কিল টেষ্ট মানে লেংগুৱেজৰ স্কিল টেষ্টৰ বাবেও এটা পৰীক্ষা হ'ব, সেইটোৰ বাবে টাইম ডিউৰেশ্যন দিয়া আছে। গ্ৰেড টিনোগ্ৰাফি গ্ৰেড ডি বাবে ইংলিছ হিন্দী টাইম ডিউৰেশ্যন 50 মিনিট আৰু এটা দিয়া আছে 65 মিনিট। তাৰপিছত দিয়া আছে টিনোগ্ৰাফি গ্ৰেড চিৰ বাবে দুটা ইংলিছ আৰু হিন্দী 40 আৰু 55 দিয়া আছে, আৰু টাইম ডিউৰেশ্যন ইন মিনিটছো দিয়া আছে। পেৰা 1 পেৰা 2 এণ্ড পেৰা 7.1 7.2 আৰু 7.3 তো দিয়া আছে, এইবিলাক ভালদৰে চাই ল'ব। Next, there is a document verification (DV). Document verification will be conducted by the user department or organization after declaration of the final result. মানে final result খন দিয়াৰ পিছতে যেটো ডিপাৰ্টমেন্টৰ গ্ৰেড সি বা গ্ৰেড ডি যেটো তুমি পৰীক্ষাত ৰিজাল্ট আহিব সেইটো ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব। তাৰপিছত দিয়া আছে ইম্পৰ্টেন্ট ডেট মানে এসএসসি ভ্যাকেন্সি যেটো ডেট স্টার্টিং ডেট ফর সাবমিশন অর অনলাইন এপ্লিকেশন 24 এপ্ৰিল 2026 মানে এপ্ৰিল মাহৰ 24 তাৰিখত এইটো এপ্লিকেশনটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট অফ সাবমিশন দিয়া আছে 15th মে 2026 মানে আৰু 3 দিন বাকি আছে। তাৰপিছত দিয়া আছে এপ্লিকেশন কাৰেকশন উইন্ডো, যদি কোনোবা ভুল ত্ৰুটি হৈ থাকে তেনেহলে ইয়াৰ বাবে কাৰেকশন কৰাৰ বাবে দিয়া আছে 20 and 21 মানে দুদিন দিয়া আছে কাৰেকশনৰ কাৰণে। তাৰপিছত দিয়া আছে শিডিউল ফৰ কম্পিউটাৰ বেসড এক্সামিনেশন জুলাই টু আগষ্ট, মানে প্ৰায় এমাহ এইটো পৰীক্ষা হ'ব, জুলাই আগষ্টৰ ভিতৰত পৰীক্ষাটো হৈ যাব। তো যেহেতু ইয়াৰ বাবে এপ্লিকেশন কৰিব লাগে ইয়াতে কৰি ল'ব, আৰু এপ্লিকেশন ফৰ্মখন ভালদৰে ফিল আপ কৰি ল'ব, নহলে ভুল হলে ৰিজেক্ট হ'ব পাৰে। তাৰপিছত লাষ্টত দিয়া আছে হাউ টু এপ্লাই ফৰ এসএসসি ৰিকুৱাৰমেণ্ট, ইয়াৰ বাবে যেটো অফিচিয়েল যেটো ৱেবসাইট আছে সেই ৱেবসাইটখনত গৈ এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি দিব, নহলে বেলেগ কোনো ফেক ৱেবসাইটত নাযাব। মই এই এপ্লিকেশনৰ যেটো ৱেবসাইটৰ লিংক আছে মই ডিসক্ৰিপশন বক্সত পিন কৰি দিম, তাতে গৈ আপোনাৰ ফৰ্মটো ফিল কৰি ল'ব। আৰু ইয়াতে দিয়া আছে প্ৰথমতে অনলাইন এপ্লিকেশন ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত অনলাইন এপ্লিকেশন ফৰ্মত দিয়া পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ বোৰ ভালদৰে ফিল কৰি দিব। তাৰপিছত দিয়া আছে আপলোড ইউৰ নেসেসাৰী ডকুমেন্টস, আৰু পেমেন্টটো ফ্ৰী কৰিব লাগিব। জেনাৰেল OBC যেটো আছে 100 rupees, আৰু বেলেগ কাষ্টৰ বাবে যেটো দিয়া আছে নীল মানে 0, আৰু লাষ্টত এপ্লিকেশন ফৰ্মখন প্ৰিন্ট আউট কৰি ল'ব। তো আজি ভিডিঅ'খন এইখিনিয়ে, যদি ভিডিঅ'খন আপোনাৰ বাবে হেল্পফুল লাগিছে তেনেহলে ভিডিঅ'টো লাইক কৰি চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপুনি এইখন ভিডিঅ' ফেচবুকৰ পৰা চাই আছে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰি দি পেজটো ফলো কৰি ল'ব। ধন্যবাদ।